নমস্কাৰ প্ৰাগ ৰিপৰ্টাৰজলৈ মই প্ৰস্তুতিয়ে আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি আমি ৰিপৰ্টাৰজত লৈ আহিছো এটা গুৰুত্বপূৰ্ণ বিষয়। আসলে কেতিয়া অসমত নিষিদ্ধ হ'ব গুটখা বিক্ৰী, কাৰণ গুটখা ব্যৱহাৰে নৱপ্ৰজন্মক বা বৰ্তমান প্ৰজন্মক অন্ধকাৰ ভৱিষ্যতৰ দিশে গতি কৰাইছে। কিন্তু এই ক্ষেত্ৰত নীৰৱ ভূমিকা বৰ্তমানেও অৱলম্বন কৰি আছে অসম চৰকাৰে তথা প্ৰশাসনে। ইতিমধ্যে কেইবাখনো ৰাজ্যত নিষিদ্ধ হৈছে গুটখা বিক্ৰী। বিহাৰ, উত্তৰ প্ৰদেশ, কেৰালাৰ দৰে ৰাজ্যত বৰ্তমান নিষিদ্ধ গুটখা বিক্ৰী, কিন্তু অসমত এতিয়াও মুকলিভাৱে বিক্ৰী হৈ আছে গুটখা। এই ক্ষেত্ৰত শেহতীয়াকৈ মাত মাতিছে বৃহত্তৰ গুৱাহাটী পাণ দোকান ব্যৱসায়ী সন্থাই। তেওঁলোকে চৰকাৰৰ প্ৰতি আহ্বান জনাইছে যে নিষিদ্ধ কৰাৰ ব্যৱস্থা কৰক গুটখা বিক্ৰী, নহ'লে ভৱিষ্যত প্ৰজন্ম যে এক অন্ধকাৰ দিশে পংগুত্ব জীৱনৰ দিশে গতি কৰি আছে সেই কথা উপলব্ধি কৰিছে তেওঁলোকে মৰ্মে মৰ্মে। কিন্তু তেওঁলোকে যি আহ্বান জনাইছে সেই ক্ষেত্ৰত চৰকাৰৰ ভূমিকা কি হ'ব? চৰকাৰে বৰ্তমান যি পদক্ষেপ গ্ৰহণ কৰি আছে তেনে পদক্ষেপেই লৈ থাকিবনে? তেওঁলোকে কোনো ব্যৱস্থা গ্ৰহণ কৰিব গুটখা বিক্ৰীৰ ক্ষেত্ৰত? কাৰণ ইতিমধ্যে স্কুল কলেজৰ সন্মুখত 100 মিটাৰ নহয়, খুব নিলগতে আচলতে গাতে লাগি মুকলিভাৱে বিক্ৰী হৈ আছে গুটখা। বন্ধ হ'ব গুটখা পাণ মছলাৰ বিক্ৰী। চৰকাৰ নহয়, তৎপৰ হৈছে পাণ দোকান ব্যৱসায়ী সন্থা। মহানগৰীৰ 6000 পাণ দোকানত নাপাব গুটখা পাণ মছলা। অসমৰ যুৱ প্ৰজন্মক তিল তিলকৈ মৃত্যুৰ গৰাহলৈ নিয়া গুটখা পাণ মছলা অৱশেষত বন্ধ হ'ব। গুটখা পাণ মছলা জাতীয় সামগ্ৰীৰ বিক্ৰী বন্ধ কৰিবলৈ তৎপৰ হৈছে বৃহত্তৰ গুৱাহাটী পাণ দোকানী ব্যৱসায়ী সন্থা। নৱপ্ৰজন্মক এক প্ৰকাৰ পংগু কৰি পেলোৱা গুটখা নিষিদ্ধ কৰাৰ দাবী সন্থাৰ। এওঁলোকৰ আহ্বান এনে সামগ্ৰীৰ উৎপাদন বিক্ৰীৰ ক্ষেত্ৰত তাৎক্ষণিক পদক্ষেপ গ্ৰহণ কৰক চৰকাৰে, অন্যথা পংগু হ'ব নৱপ্ৰজন্ম। আপোনাৰ জীৱন আপোনাৰ বাবে কিমান মূল্যৱান সেয়া সকলোৱে জানে। বিহাৰ, উত্তৰ প্ৰদেশ, কেৰালাৰ দৰে ৰাজ্যই ধঁপাতজাতীয় সামগ্ৰী বা গুটখা নিষিদ্ধ কৰিছে ইতিমধ্যে, কিন্তু অসমত বৰ্তমানেও কাৰ্যকৰী হোৱা নাই এই ব্যৱস্থা, যাৰ বাবে এতিয়া বৃহত্তৰ গুৱাহাটী পাণ দোকানী ব্যৱসায়ী সন্থাই এই আহ্বান জনাইছে চৰকাৰলৈ। আমি আজি উপস্থিত আছোঁ তেওঁলোকৰ কাৰ্যালয়ত আৰু তেওঁলোকৰ সৈতে কথা পাতিম। তেওঁলোকে আচলতে কি মেছেজ দিব বিচাৰিছে এই আহ্বানৰ জৰিয়তে, তেওঁলোকে আজি কিয় এই পদক্ষেপ ল'ব লগা হৈছে সেই বিষয়ে আমি জানিবলৈ উপস্থিত হৈছোঁহি তেওঁলোকৰ কাৰ্যালয়ত। আমি কথা পাতিম তেওঁলোকৰ লগত, তেওঁলোকে এই আহ্বান কিয় জনাইছে, কিয় এই সজাগতা আনিবলৈ চেষ্টা কৰিছে। চৰকাৰে এই মুহূৰ্তলৈকে কোনো সঁহাৰি দিয়া নাই তেওঁলোকৰ বাবে। আমি কথা পাতিম। আমাৰ সৈতে আছে উপদেষ্টা আছে বৃহত্তৰ গুৱাহাটী পাণ দোকান ব্যৱসায়ী সন্থা। আপোনালোকে যি আহ্বান জনাইছে যে গুটখা বা ধঁপাতজাতীয় সামগ্ৰী নিষিদ্ধ কৰাৰ আহ্বান জনাইছে, য'ত চৰকাৰৰ সহযোগিতা আপোনালোকে বিচাৰিছে, কি ক'ব আপুনি? আমি অকল সহযোগিতা নহয়, আমি বৃহত্তৰ গুৱাহাটী পাণ দোকান ব্যৱসায়ী সন্থাই আৰু অকল গুৱাহাটীৰ কাৰণে নহয়, গোটেই অসমৰ কাৰণে, ৰাজ্যৰ কাৰণে আমি চৰকাৰৰ ওচৰত দাবী জনাইছোঁ পাণ দোকান ব্যৱসায়ী সন্থাৰ ফালৰ পৰা ৰাইজৰ হৈ, যে এই গুটখা যি এটা মাৰাত্মক ড্ৰাগছ, 7 বছৰৰ বয়সৰ পৰা 70 বছৰ বয়সলৈকে এই গুটখা সেৱন কৰি এটা সামাজিক যি বিৰাট এটা বেয়া পৰিস্থিতি সমাজত সৃষ্টি কৰিছে। এইটো কেন্দ্ৰীয় চৰকাৰক আমি ধন্যবাদ দিছোঁ যে কেন্দ্ৰীয় চৰকাৰে ইয়াক বেন কৰিছে, গুটখা বন্ধ কৰিছে। আৰু আপুনি জানে যে বিহাৰৰ নিচিনা ইমান ডাঙৰ এটা ৰাজ্য, উত্তৰ প্ৰদেশৰ নিচিনা য'ত 21 কোটি 22 কোটি মানুহ তাত ৰাজ্য, বা পশ্চিমবংগ, কেৰল, এই ৰাজ্যবিলাকে গুটখা বন্ধ কৰিছে চৰকাৰে, ৰাজ্য চৰকাৰে বন্ধ কৰিছে। এই কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশ, সুপ্ৰিম কোৰ্টৰ নিৰ্দেশ আৰু ৰাজ্য চৰকাৰবিলাকে বন্ধ কৰিছে। অসমত আজিলৈকে এইটো পৰিলক্ষিত হোৱা নাই। আমি খুবেই উদ্বিগ্ন যে অসমত কিয় অসম চৰকাৰে, ৰাজ্য চৰকাৰে এই গুটখা বন্ধ কৰাৰ কাৰণে কাৰ্যকৰী ব্যৱস্থা হাতত লোৱা নাই। চৰকাৰৰ যেনেদৰে কৰণীয় আছে আপোনালোকৰো কৰণীয় আছে। উদ্যোগটো তেতিয়া বন্ধ হ'ব যেতিয়ালৈকে আপোনালোকে বিক্ৰী কৰিবলৈ বন্ধ কৰিব, উদ্যোগটো নিশ্চয় মৃত্যুমুখলৈ গতি কৰিব, কাৰণ তেওঁলোকে বিক্ৰী কৰিবলৈ থল নাথাকিব যদিহে আপোনালোকে বিক্ৰীয়ে নকৰে। নিশ্চয় আপোনাৰ কথাত মই সম্পূৰ্ণ একমত। আমি সেইকাৰণে আমি এটা স্বেচ্ছাসেৱী সন্থা, আমি কোনো ল এণ্ড অৰ্ডাৰ আমাৰ হাতত ল'ব নোৱাৰোঁ। আমি চৰকাৰৰ ওচৰত দাবী জনাইছোঁ, ৰাইজক জানিছোঁ, ৰাইজে সতৰ্ক হওক, সক্ৰিয় হওক,
যিমানখিনি গুৱাহাটীতে হওক বা অসমত খুচুৰা ব্যৱসায়ী আছে পাণ দোকানী তেওঁলোক যদি একগোট হৈ পানি যে মানে সংকল্প লয় যে আমি গুটখা অসমত নিষিদ্ধ কৰিম অসমত নিবিকো তেতিয়াহ'লে তেওঁলোকে নিশ্চয় উদ্যোগটো বন্ধ হৈ পৰিব তেওঁলোকে ক'ত বিক্ৰী কৰিব তাত চৰকাৰৰ সহযোগিতা লাগিব কিন্তু আপোনালোকে যদি মাৰ বাঁধে চাওক এই কথাটো আপোনাৰ ফালৰ পৰা আপুনি কৈছে কিন্তু আমি এটা স্বেচ্ছাসেৱী অনুষ্ঠান হৈ প্ৰথমতে আৱাজ উঠাইছোঁ না নাই ইপিনে দেশৰ কেইবাখনো ৰাজ্যত সম্পূৰ্ণ নিষিদ্ধ কৰা হৈছে গুটখা পাণ মছলা জাতীয় সামগ্ৰীৰ বিক্ৰী উৎপাদন কিন্তু অসমত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ নিৰ্দেশৰ পিছতো কাৰ্যকৰী হোৱা নাই নিৰ্দেশ অসমক ৰুগীয়া কৰি বৃহৎ কোম্পানীয়ে মুনাফাহে লুটিছে কেৱল ইমানেই নহয় এনেসমূহ সামগ্ৰীৰ সেৱনৰ বাবেই লেতেৰা হৈছে পৰিৱেশ আৰু এগৰাকী ব্যক্তি মোৰ সৈতে আছে জেনেৰেল ছেক্ৰেটাৰী তেওঁ সন্থাৰ তেওঁৰ সৈতে মই কথা পাতিম 2003 চনতে এখন আইন বলবৎ হৈছিল টবেকো আইন 2003 আৰু এতিয়া আপুনি ক'ব বিচাৰিব নেকি আচলতে ইতিমধ্যে বহুত দেৰি হৈ গৈছে অসমত এই আইনখন বলবৎ হোৱাৰ ক্ষেত্ৰত সেইটো আইন বলবদ্ধ হৈছিল সেইটো আইনত এই টবাকো কোম্পানীবিলাকে জিকিলে কেছটোত সুপ্ৰিম কোৰ্টত কেছটো জিকিলে আমি এই টবাকোৰ বিৰুদ্ধে আন্দোলন আমাৰ এই ড্ৰাগছৰ বিৰুদ্ধে আন্দোলন ড্ৰাগছ টবাকো এইটো টবাকো এইটো পাণ মছলা সেইটো হ'ল যে পাণৰ যোদ্ধা এইটো একদম পিয়ৰলি পিউৰিফাই কৰি এনে সিহঁতে মাৰ্কেটত ছাপ্লাই কৰে বুজিছেনে নাই সেইটো আজিৰ পৰা নহয় যুগ জুৰি এনে চলি আহি আছে আৰু ঠিক আছে আপুনি অলপ আগত ক'লে যে দপাতটো যে আমাৰ গাঁৱত দপাতৰ চাচ হয় তাৰ পৰা আনি এনে তামোলৰ লগত খায় সেইটো কেনেকৈ বন্ধ কৰিম আমি দপাত বন্ধ কৰিবলৈ কোৱা নাই প্ৰপাৰলি যেই বস্তুটো দি আছে এইটো সঁচাকৈ বস্তু দি আছে যে নিকোটিন লেছ তেনেকুৱা বস্তু লাগে আমি এইটো লৈ আনে হেল্থ ডিপাৰ্টমেণ্টৰ লগত বহুত যুঁজিছোঁ কিন্তু হেল্থ ডিপাৰ্টমেণ্টে এইটো মানে আমাক কমপ্লিট ৰিপৰ্টটো নিদিয়ে ক'ত কি আছে ক'ত কি পৰিমাণ আছে এতিয়াও আমাৰ লগত যে এই গুটখা কোম্পানীৰ লগত ডেট মেনুফেকচাৰিং ডেট এইবিলাক লৈ এনে কেছ চলিছে কোৰ্টত কেছ চলি তাতো কি হৈছে জানেনে সেইটো মানে এনেই এইটো ইনভেলিড কৰি দিলে আৰু ছেকেণ্ড থিং আমি আমাৰ জেনেৰেল মিটিঙত আমি সবাক আহ্বান জনাম দোকানীবিলাকক যে দোকানীবিলাক তোমালোকে গুটখা বন্ধ কৰি দিয়া পাণ তামোল বিক্ৰী কৰা নিশ্চয়কৈ আপোনালোকে এইটো খুব প্ৰশংসনীয় কাম কৰিছে কিন্তু এতিয়া যোনখন টবেকো আইন আছে টবেকো আইনখনৰ বিষয়ে যিসকল খুচুৰা ব্যৱসায়ী আছে সেই খুচুৰা ব্যৱসায়ীসকলক জ্ঞাত কৰা বা তাৰ বিষয়ে জনোৱাটো আপোনালোকৰ দায়িত্ব নহয় জানো কাৰণ তেওঁলোকৰ বাবে কিন্তু সজাগতা আপোনালোকে সৃষ্টি কৰিব লাগিব সেই আইনখনত কিছুমান কথা উল্লেখ আছে যে 18 বছৰৰ তলৰ ল'ৰা ছোৱালীক আপুনি গুটখা জাতীয় সামগ্ৰী বিক্ৰী কৰিব নোৱাৰিব স্কুলৰ 100 মিটাৰ ভিতৰত গুটখা ব্যৱসায় থাকিব নোৱাৰিব কিন্তু এতিয়া সমাজত যি দেখা গৈছে যে 100 কিলোমিটাৰ ভিতৰতে আছে স্কুল কলেজৰ সন্মুখতে গুটখা ব্যৱসায় মুকলিকৈ গুটখা বিক্ৰী কৰি আছে আৰু 18 বছৰ হওক বা তেওঁ বয়সৰ কোনো চোৱা নাই তেনেকৈ বিক্ৰী কৰিছে জুন আহিছে হয়তো সৰু স্কুলৰ ল'ৰা এটা যদি আহিছে তেওঁকো বিক্ৰী কৰিছে সেইখিনি সজাগতা আপোনালোকে সৃষ্টি কৰিব লাগিব যিসকল খুচুৰা ব্যৱসায়ী আছে সেই বিষয়ে আপুনি কি ক'ব আচ্ছা এটি ভাল কোৱেশ্চন কৰিছে আপুনি এতিয়া কথাটো হ'ল যে আমি জিএমচিৰ লগত বহুতবাৰ কথা পাতিছোঁ বহুতবাৰ চিঠি পত্ৰ দিয়ে বহুতবাৰ কথা পাতিছোঁ যে ফুটপাথত যিবিলাক দোকান আছে মেক্সিমাম দোকান ফুটপাথত আছে এইবিলাক স্কুলৰ লগত বহি পাণৰ দালালি এনে বহি আছে সৰু দালালি সিহঁতে আমি জিএমচিক কৈছোঁ যে আপোনালোকে এইটো প্ৰফেশ্যনেল লাইচেঞ্চ দিয়ক উপযুক্ত জাগা চাই কিনে প্ৰফেশ্যনেল লাইচেঞ্চ দিয়ক কিন্তু জিএমচি মাত পতা নাই মুঠতে এখন সুন্দৰ সমাজৰ সপোন তেতিয়াহে সম্ভৱ হ'ব যেতিয়া সেই সমাজৰ নৱপ্ৰজন্ম হয় স্বাস্থ্যৱান নিৰোগী গুটখা পাণ মছলাক নিষিদ্ধ নকৰিলে অসমত হয়তো সম্ভৱ নহ'ব তেনে এখন সুস্থ সমাজৰ সপোন ৰাইজে আচলতে নখ জোকাৰিলে নৈ বৈ বুলি কয় আৰু তেওঁলোকে যি আহ্বান জনাইছে গুটখা যাতে নিষিদ্ধ হওক অসমত সেই ক্ষেত্ৰত যাতে দল সংগঠন চৰকাৰ জনসাধাৰণৰ যাতে সহযোগ কৰক তেওঁলোকে কাৰণ ইতিমধ্যে গুটখাৰ ব্যৱহাৰে গুটখাৰ প্ৰচলনে অসমত নৱপ্ৰজন্ম বা যুৱ প্ৰজন্মক ইতিমধ্যে কুঙা কৰি পেলাইছে আৰু এখন দেশৰ ভৱিষ্যত আচলতে এখন সমাজৰ ভৱিষ্যত নিৰ্ভৰ কৰে যুৱ প্ৰজন্মৰ ওপৰতে
আচলতে 100 মিটাৰ ব্যৱধানলৈকে কোনো শিক্ষা প্ৰতিষ্ঠানৰ ওচৰত গুটখা বিক্ৰী কৰাটো এক প্ৰকাৰ নিষিদ্ধ আইনমতে, কিন্তু ইয়াৰ বিপৰীত দৃশ্য দেখিবলৈ পোৱা গৈছে অসমত। মই বৰ্তমান উপস্থিত আছোঁ কটন বিশ্ববিদ্যালয় সমীপত, য'ত কটন বিশ্ববিদ্যালয় 100 মিটাৰ নহয় গাতে লাগি আচলতে মুকলিভাৱে বিক্ৰী হৈ আছে গুটখা, কিন্তু এই ক্ষেত্ৰত চৰকাৰ প্ৰশাসনৰ কোনো কৰণীয়াই আজিলৈকে দেখিবলৈ পোৱা নগ'ল। প্ৰশাসনৰ এই মুহূৰ্তত চকুমুৰা কুলিভাৱত তেওঁলোকে অভিনয় কৰি আছে। তেওঁলোকৰ চকুৰ সন্মুখতে এনেদৰে দিনে ৰাতিয়ে বিশ্ববিদ্যালয় হওক বা বিভিন্ন শিক্ষা অনুষ্ঠানৰ সন্মুখত বিক্ৰী হৈ আছে দৈনন্দিন। আৰু আমি এতিয়া কথা পাতিম এগৰাকী ব্যৱসায়ী মোৰ সৈতে আছে, যিটো পাণ দোকানী ব্যৱসায়ী সন্থাই ইতিমধ্যে আহ্বান জনাইছে আপোনালোকৰো সহযোগিতা খুবেই প্ৰয়োজন হ'ব এই ক্ষেত্ৰত যে এনেদৰে গুটখা বিক্ৰী নহওক, গুটখা খুব অতি সোনকালে নিষিদ্ধ হওক অসমত। এই বিষয়ে আপুনি কি ক'ব? এইটো চৰকাৰে সৰু সুৰা দোকানতে নহয়, আগতে কোম্পানী বন্ধ কৰক, তাৰপিছত সৰু সুৰা দোকানীয়ে ক'ত পাব? আপুনি কি বিচাৰিব? অসমত গুটখা নিষিদ্ধ হোৱাটো বিচাৰিবনে? যিহেতু পাণ দোকানী ব্যৱসায়ী সন্থাই ইতিমধ্যে এই আহ্বান জনাইছে, চৰকাৰৰ প্ৰতি চৰকাৰৰ সহযোগিতা বিচাৰিছে। গুটখা তাৰমানে নহয় নিষিদ্ধ হোৱাটো বিচাৰোঁ। 2 নম্বৰতে গুটখা নিষিদ্ধ হয় মানে পাণ দোকানী বন্ধ কৰি কাম নাই, আৰু কোম্পানী বন্ধ কৰিব লাগে মোৰ বিশেষকৈ। আৰু 2 নম্বৰতে গুটখা বন্ধ হ'লে আমি নিবনুৱা সমস্যা বাঢ়ি যাব। আমাৰ যেতিয়া কিবা এটা যেতিয়া সংস্থাপন দিয়ে তেতিয়া বেলেগ কথা, আমিতো নহ'লে নিবনুৱা হৈ যাম না। এইখিনিয়ে ক'ব লাগে চৰকাৰক। আমি নহয় দোকানী বন্ধ হৈ গ'লে আমি কি কৰি দেখাম? বৰ্তমান সময়ত নিশ্চয়কৈ নিবনুৱা সমস্যা এক গুৰুত্বপূৰ্ণ সমস্যা, কিন্তু নিবনুৱা সমস্যা নিবনুৱাই পথ একমাত্ৰ এনে মাৰাত্মক দ্ৰব্য বিক্ৰী কৰিয়ে সংস্থাপনৰ বাট মুকলি কৰাটো কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে। কাৰণ বিভিন্ন সংস্থাপনৰ দিশ আছে, তেওঁলোকে যিবিলাক দিশ আঁকোৱালিব পাৰে বা যিবিলাকৰ জৰিয়তে তেওঁলোকে সংস্থাপন লাভ কৰিব পাৰে। কাৰণ এনে মাৰাত্মক দ্ৰব্য ব্যৱহাৰ কৰি ইতিমধ্যে ভৱিষ্যত প্ৰজন্ম অন্ধকাৰৰ দিশে গতি কৰিছে। বৃহত্তৰ গুৱাহাটী পাণ দোকান ব্যৱসায়ী সন্থাই যি আহ্বান জনাইছে সেই আহ্বান সঁচাকৈয়ে প্ৰশংসনীয়, কিন্তু এই ক্ষেত্ৰত কেৱল চৰকাৰ বা তেওঁলোকৰে অৱদান নহয়, এই ক্ষেত্ৰত সাধাৰণ ৰাইজ যুৱ সমাজো সমানে আচলতে সচেতন হোৱাৰ প্ৰয়োজন আছে। মই আহিছোঁ বৰ্তমান কটন বিশ্ববিদ্যালয় সাধাৰণ সম্পাদকৰ ওচৰলৈ। তেওঁলোকৰ বিশ্ববিদ্যালয় খুব সমীপতে আচলতে 100 মিটাৰ দূৰত্বলৈকে কোনো গুটখা বিক্ৰী কৰাটো আচলতে নিষিদ্ধ, প্ৰায় আইনমতে দণ্ডনীয়। কিন্তু আমি দেখিবলৈ পাইছোঁ যে কটন বিশ্ববিদ্যালয় 100 মিটাৰ নহয় গাৰ কাষতে আচলতে কেইবাখনো গুটখা বিক্ৰী ব্যৱসায় প্ৰতিষ্ঠান আমি দেখিবলৈ পাইছোঁ। এই ক্ষেত্ৰত তোমালোকৰো সমানেই সচেতন আৰু পদক্ষেপ খুব প্ৰয়োজন হৈ পৰিছে বৰ্তমান সময়ত। কি ক'বা এই ক্ষেত্ৰত? এই ক্ষেত্ৰত মই নিজেও পদক্ষেপ লৈছোঁ। যেতিয়াৰ পৰা আমি পাৰিছোঁ, মই সাধাৰণ সম্পাদক হোৱাৰ আগৰ চোৱাটো মই যোৱা 6 বছৰ কাল কটনত আছোঁ। প্ৰত্যেকটো সময়তে আমি ইয়াৰ বিৰুদ্ধে মাত মাতি আহিছোঁ। আৰু কটন বিশ্ববিদ্যালয়ৰ গাৰ কাষতে বা যিকোনো চৰকাৰী বা বেচৰকাৰী শিক্ষানুষ্ঠানৰ ওচৰে পাজৰে থকাটো নিষিদ্ধ, এই বিষয়ে আমি অজ্ঞাত। আমি ইয়াৰ ওপৰত আগৰ পৰাই পদক্ষেপ লৈ আহিছোঁ। তেখেতলোকক আমি বাৰে বাৰে বাধা আৰোপ কৰি আহিছোঁ, কিন্তু আমি তেখেতলোকৰ ওপৰত আইন হাতত তুলি ল'ব নোৱাৰোঁ। আৰু সেই সাপেক্ষে আমি বিশ্ববিদ্যালয় কৰ্তৃপক্ষ আৰু আৰক্ষী প্ৰশাসন তেখেতলোকৰ ওপৰতো আমি অৱগত কৰিছোঁ। ইয়াৰ ওপৰত কিন্তু আমাৰ ফালৰ পৰা ছাত্ৰ একতা সভাৰ ফালৰ পৰা বৰ্তমান পদক্ষেপটো লোৱা আছে। আৰু যিটো পাণ দোকান ব্যৱসায়ী সন্থাই যিটো আহ্বান জনাইছে, আমাৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ ফালৰ পৰা বা বৃহত্তৰ ছাত্ৰ সমাজৰ ফালৰ পৰা পূৰ্ণ সমৰ্থন আছে। ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াৰ মন্তব্য আপোনালোকক শুনাব বিচাৰিছোঁ। তেওঁ এই ক্ষেত্ৰত কি মন্তব্য প্ৰকাশ কৰিছে, বৃহত্তৰ গুৱাহাটী পাণ দোকানী ব্যৱসায়ী সন্থাৰ যি আহ্বান, সেই আহ্বানৰ প্ৰতি তেওঁ সঁহাৰি কি চাওঁ আহক। মই উপলব্ধি কৰোঁ গুটখা বন্ধ হ'ব লাগে। গুটখাই বেমাৰৰ সৃষ্টি কৰে, কিন্তু আপোনালোকে লক্ষ্য কৰিছেনে যে গুৱাহাটীত GS ৰোডত যে নতুনকৈ ডিভাইডাৰবিলাক বনি আছে, গোটেই পিকৰে ভৰ্তি হৈ গৈছে। গতিকে গুটখা তামোল খোৱা মানুহে পাৰিলেতো বন্ধই হ'ব লাগে, ষ্ট্ৰংলি বন্ধ কৰিব লাগে। খোৱা মানুহখিনিও য'তে ত'তে যাতে পিক নেপেলায় তাৰ কাৰণে আমি আহ্বান জনাব লাগে। ব্যৱসায়ীবিলাকে যিবিলাক পদক্ষেপ লৈছে তেওঁলোকে কৈছে আমি নিজাকৈ বন্ধ কৰিম। ভাল পদক্ষেপ, একদমেই ভাল পদক্ষেপ। এটা কথা খুব গুৰুত্বপূৰ্ণ, যদি ব্যৱসায়ীসকলে নিজে নকৰে, চৰকাৰে কৰিবলৈ কিন্তু অলপ অসুবিধা হয়, কাৰণ প্ৰত্যেকখন দোকানত গৈ ৰেড মৰাটো অসুবিধা। বাট এইটো এটা খুব ভাল পদক্ষেপ হৈছে বা খুব ভাল
কথা হৈছে যে ব্যৱসায়ীয়ে নিজে কৈছে গুটখা বিক্ৰী নকৰোঁ। বিগত কিছু বছৰ ধৰি দেখা গৈছে যে উত্তৰ পূৰ্বাঞ্চল তথা অসমত বৃদ্ধি পাইছে কৰ্কট ৰোগীৰ সংখ্যা। কৰ্কট ৰোগৰ অন্যতম কাৰণসমূহৰ ভিতৰত গুটখাজাতীয় সামগ্ৰী বা ধপাতজাতীয় সামগ্ৰী ব্যৱহাৰে অন্যতম এটা কাৰণ। উত্তৰ পূৰ্বাঞ্চলত সাধাৰণতে আমি দেখিবলৈ পাওঁ প্ৰতি বছৰে প্ৰায় 40,000 নতুন কৰ্কট ৰোগী চিনাক্তকৰণ হয় আৰু আমি দেখিবলৈ পাইছোঁ যে এই 40,000 কৰ্কট ৰোগীৰ ভিতৰত অসমত প্ৰায় 30,000 কৰ্কট ৰোগী নতুন কৰ্কট ৰোগী চিনাক্তকৰণ কৰা হয়। আমাৰ অসমতে বা উত্তৰ পূৰ্বাঞ্চলত ধপাত সেৱনৰ হাৰ যথেষ্ট বেছি। সৰ্বভাৰতীয় হাৰ আপোনালোকে জানে যে ধপাত সেৱনৰ সৰ্বভাৰতীয় হাৰ 28%, কিন্তু আমাৰ অসমত সেই হাৰটো প্ৰায় 39%ৰ পৰা বৃদ্ধি হৈ পেলাই 2017 চনত আপোনাৰ 48%লৈ বৃদ্ধি পাইছে। আৰু ঠিক তেনেকৈ মিজোৰাম বা মেঘালয়ত প্ৰায় ধপাত সেৱনৰ হাৰ প্ৰায় 65%। তাৰ বাহিৰে অকল ধপাতেই নহয়, তামোল, পাণ আৰু আমাৰ ইয়াতে দেখিবলৈ পাইছোঁ যে সুৰাপায়ীৰ সংখ্যা বা মদ্যপান কৰাৰ সংখ্যাও আমাৰ ভাৰতৰ ভিতৰত অসম তথা উত্তৰ পূৰ্বাঞ্চলত যথেষ্ট বেছি। এনে সামগ্ৰীসমূহ নিষিদ্ধ নোহোৱালৈকে এনে মাৰাত্মক ৰোগৰ চিকাৰ হৈ যাব পাৰে প্ৰতিজন ব্যক্তি বা প্ৰতিজন লোক। অন্ধকাৰ ভৱিষ্যতৰ দিশে গতি কৰি আছে যুৱ প্ৰজন্ম, যাৰ বাবে গুটখা নিষিদ্ধ হোৱাটো খুবেই প্ৰয়োজন হৈ পৰিছে অসমত। এই ক্ষেত্ৰত চৰকাৰৰ ভূমিকা হ'ব ভৱিষ্যতৰ সময়ত লক্ষণীয়। आपको कहाँ से मिल रहा है ये गुटखा? दुकान से मिला। आपको मालूम नहीं है ये गुटखा खाने से आपको बहुत बुरी बीमारी हो सकती है? हो सकता है। और बोलिए। कभी कार खा लेते हैं। आप जानते भी है इससे बीमारी हो सकती है, फिर भी आप क्यों खाते हैं ये सब? हाँ, कभी कार खा लेते हैं। क्या ये आदत बन गया आपको खाते खाते? आदत नहीं बन गया। हाँ, अभी लोग बोल रहे हैं कि ये बंद होना चाहिए, असम में भी बंद होना चाहिए, तो आप इसके बारे में क्या, आप बंद होने से आपको कोई तकलीफ होगा? आपको खाने का मन होगा क्या फिर से? कुछ नहीं, मैं नहीं खाऊंगा, ये मिलेगा नहीं खाऊंगा। আমি আজি গুটখা খোৱা বিভিন্নজন ব্যক্তিৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিছিলোঁ আৰু তেওঁলোকক আমি সুধিছিলোঁ যে তেওঁলোকৰ এই গুটখা খোৱাটো অভ্যাসত পৰিণত হৈছে নেকি। যদিহে গুটখা বন্ধ কৰিবলগীয়া হয় তেওঁলোকৰ প্ৰতিক্ৰিয়া আমি গ্ৰহণ কৰিছিলোঁ তেওঁলোকে কি ভাবে। তেতিয়া তেওঁলোকে স্পষ্টভাৱে কৈছিল যে গুটখা যেতিয়া বন্ধ হ'ব তেওঁলোকৰো খোৱা বন্ধ হ'ব আৰু তেওঁলোকেও বিচাৰে যে গুটখা খুব সোনকালে বন্ধ হওক। আজি তেওঁলোকে খুব সহজভাৱে উপলব্ধ হৈ আছে অসমত গুটখা, তাৰ বাবে তেওঁলোকে খাই আছে গুটখা আৰু যেতিয়াই বন্ধ হ'ব তেতিয়াই তেওঁলোকে খাবলৈ বাদ দিব। আৰু ইয়াৰ পৰা এইটো কথা স্পষ্ট হৈ পৰিছে যে চৰকাৰে যেতিয়া গুটখা বন্ধ কৰিব, সম্পূৰ্ণ গুটখা মুক্ত আৰু গুটখা নিষিদ্ধ এখন ৰাজ্য হিচাপে গঢ়ি তুলিব অসমক, তেতিয়া ভৱিষ্যত প্ৰজন্ম যে সুৰক্ষিত হ'ব, এখন সুস্থ সমাজ যে গঢ়ি তুলিব, সেয়া এক প্ৰকাৰ নিশ্চিত। সেয়েহে সকলো আজি মাৰ বান্ধি থিয় হ'ব লাগিব গুটখাৰ বিৰুদ্ধে। বিভিন্নখন গুটখা নিষিদ্ধ ৰাজ্যৰ পদাংক অনুকৰণ কৰি আগুৱাই যাব লাগিব। চৰকাৰৰ ভূমিকা এতিয়া হৈ পৰিব লক্ষণীয়। আৰু ইয়াৰ লগে লগে প্ৰাগ ৰিপৰ্টাৰ্ছৰ পৰা মই প্ৰস্তুতিয়ে বিদায় লৈছোঁ। ধন্যবাদ।